গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি মঙ্গলবাৰ 2025 জানুৱাৰী মাহৰ 7 তাৰিখ আৰু অসমীয়া পুহ মাহৰ 22 তাৰিখ। আজি তিথি অষ্টমী, পক্ষ শুক্লপক্ষ। আজি সূৰ্য উদয় হ'ব 6:15 আৰু সূৰ্য অস্ত যাব 4:42। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ অসুৰক্ষা আৰু অসুবিধাৰ বাবে আপুনি ভাল অনুভৱ কৰিব। কাৰোবাক কথা দিয়াৰ সময়ত আৰু বিত্তীয় লেনদেন কৰাৰ সময়ত সাৱধানে থাকক। পৰিয়ালৰ সদস্যসমূহৰ লগত অলপ অৱসৰ সময় অতিবাহিত কৰক। প্ৰত্যেক কথাতে প্ৰেম প্ৰদৰ্শন কৰাটো ঠিক নহয়। ইয়াৰ ফলত আপোনাৰ সম্বন্ধ ভাল হোৱাৰ পৰিৱৰ্তে অধিক বেয়াহে হ'ব পাৰে। নতুন অংশীদাৰ আজিৰ বাবে বহুত ফলদায়ক হ'ব। দিনটো কেনেকৈ ভাল কৰা যায় তাৰ বাবে নিজৰ বাবে সময় উলিওৱা শিকক। আপোনাৰ জীৱনলগৰী আপোনাৰ দুৰ্বলতাখিনিক আপোনাক দুৰ্বল কৰিব নিদিব, যাৰ বাবে আপুনি বহুত সুখী অনুভৱ কৰিব। আৰ্থিক অৱস্থাৰ উন্নয়নৰ বাবে দৈ অথবা মৌৰ ব্যৱহাৰ কৰক অথবা অন্যক দান কৰক। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে অতীতক এৰিব লাগিব যদিহে আজি আপুনি নিজকে চিন্তাৰ দেউনাৰ পৰা বাহিৰ কৰিব বিচাৰে। কোনোবা পুৰণি বন্ধুৱে আজি আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে। যদি আপুনি তেখেতক আৰ্থিকভাৱে সহায় কৰে তেন্তে আপোনাৰ আৰ্থিক অৱস্থাও অলপ দুৰ্বল হ'ব পাৰে। ঘৰত আলহীৰ আগমনে আজিৰ দিনটো ধুনীয়া আৰু সুখকৰ কৰি তুলিব। একপক্ষীয় ভাল লগা আপোনাৰ মন ভঙাৰ কাম কৰিব। এই ৰাশিৰ মানুহ যিবিলাক ৰচনাত্মক কাৰ্যৰ লগত জড়িত, সিহঁতে আজি সমস্যাৰ সন্মুখীন হ'ব পাৰে। সিহঁতৰ এনেকুৱা অনুভৱ হ'ব পাৰে যে সিহঁত ইয়াতকৈ ভাল চাকৰি পাব পাৰিলেহেঁতেন। বহু কাম এৰি আজি আপুনি আপোনাৰ ভাল লগা কাম কৰিব পাৰে, কিন্তু কাম অধিকতৰ হোৱাৰ বাবে আপোনাৰ এই পৰিকল্পনা সফল নহ'ব। জীৱনসংগীৰ ব্যৱহাৰে আপোনাৰ প্ৰফেশ্যনেল জীৱনত বেয়া প্ৰভাৱ পেলাব পাৰে। গাখীৰ মিহলি পানীৰে গা ধুলে স্বাস্থ্য ভালে থাকে। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বিনম্ৰ স্বভাৱৰ সকলোৱে প্ৰশংসা কৰিব। কিছুমান মানুহে আপোনাক অতি প্ৰশংসা দি উপচাই দিব পাৰে। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশে আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত সন্ধিয়াৰ বাবে এক জোৰদাৰ আয়োজন কৰিব। আজিৰ দিনাখন নিজৰ প্ৰিয়জনৰ ভাৱনাক বুজাৰ চেষ্টা কৰক। ছেমিনাৰ আৰু লেকচাৰসমূহত অংশগ্ৰহণ কৰি আজি আপুনি কিছুমান নতুন চিন্তাধাৰা লাভ কৰিব পাৰে। স্পষ্টভাৱে নিজৰ মনৰ কথা প্ৰকাশ কৰোঁতে ভয় নাখাব। আপুনি ভাবে নেকি বিয়া অকল এটা চুক্তি? যদি আপুনি হয় বুলি ভাবে তেন্তে আজি আপুনি প্ৰকৃততে অনুভৱ কৰিব যে এইটো আপোনাৰ জীৱনৰ সকলোতকৈ ভাল ঘটনা আছিল। সুখেৰে ভৰা জীৱন বিচাৰিলে কাহ অথবা সোণত খোদিত কৰা এটা গুৰুযন্ত্ৰ ঘৰত স্থাপন কৰি তাৰ নিতৌ পূজা কৰিব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ সন্তানৰ উন্নতমানৰ প্ৰদৰ্শনে আপোনাক নথৈ আনন্দিত কৰিব। যদিও আজি আৰ্থিক অৱস্থা বহুত ভাল থাকিব, কিন্তু আপুনি যধে মধে খৰচ কৰাৰ পৰা বিৰত থাকিব লাগিব। আপোনাৰ সন্তান আপোনাৰ আকাংক্ষাত থিয় হ'ব নোৱাৰিব, এইবাবে আপুনি অলপ নিৰাশ হ'ব পাৰে। আপোনাৰ সন্তান আপোনাৰ আশা অনুযায়ী প্ৰদৰ্শন কৰাবলৈ উৎসাহিত কৰক। আপোনাৰ উৎসাহ নিশ্চিতভাৱে আপোনাৰ সন্তানৰ আত্মবিশ্বাস বঢ়াই তুলিব। সন্ধিয়া নামি অহাৰ লগে লগে এক আকস্মিক প্ৰেম ভাৱ আপোনাৰ মনটোক আৱৰি পেলাব। আপোনাৰ ওচৰত আজি ক্ষমতা দেখুৱাবলৈ সুযোগ থাকিব। গধূলি সময়ত আজি আপুনি কোনোবা ঘনিষ্ঠৰ ঘৰত সময় অতিবাহিত কৰিব যাব পাৰে। এই সময়ত আপুনি তেখেতৰ কথাত বেয়া পাব পাৰে আৰু তেতিয়াই উলটিব পাৰে। আপোনাৰ জীৱনসংগিনী আপোনাক অনুভৱ কৰাব পাৰিব যে স্বৰ্গ এই মৰ্ত্যতে আছে। ইষ্ট দেৱতাৰ লুৰ মূৰ্তি বনাই লৈ পূজা কৰিলে পাৰিবাৰিক জীৱনত সুখ নামি আহিব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ফালেদি চাব গ'লে আজিৰ দিনটো বহুত ভাল হ'ব। আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। নতুন যোজনা এটা আপোনাৰ চকুত লাভান্বিতৰ দৰে দেখিব, কিন্তু আশা কৰা মতে আপোনাক লাভ দিব নোৱাৰিব। বিনিয়োগ কৰা সময়ত অতি সোনকালে কোনো নিৰ্ণয় নলয় যেন। আপোনাৰ সামাজিক জীৱনক অৱহেলা নকৰিব। আপোনাৰ ব্যস্ত দিনযোৰৰ পৰা অলপ সময় উলিয়াই নিজৰ পৰিয়ালৰ লগত কিবা অনুষ্ঠানৰ আয়োজনত হাতে কামে লাগি দিয়ক। ইয়ে আপোনাৰ বোজা কম কৰাৰ লগতে আপোনাৰ অসহজ স্বভাৱটোকো আঁতৰ কৰিব। জীৱনত এক নতুনত্ব আহিব পাৰে যি প্ৰেম আৰু ৰোমাঞ্চক এক নতুনত্ব প্ৰদান কৰিব।
আপুনি দীঘলীয়া সময়ৰ পৰা অফিচত কাৰোবাৰ লগত কথা পাতিব বিচাৰি আছিল। আজি এনেকুৱা হোৱাৰ সম্ভাৱনা আছে। অসুবিধাক দ্ৰুতভাৱে সন্মুখীন কৰাৰ আপোনাৰ ক্ষমতা আপোনাক আজি পৰিচয় প্ৰদান কৰিব। আপোনাৰ জীৱনসংগিনী আপোনাক অনুভৱ কৰাব পাৰিব যে স্বৰ্গ এই মৰ্ত্যতে আছে। আৰ্থিক অৱস্থাৰ উন্নয়নৰ বাবে শুদ্ধ কটন কাপোৰ আৰু ভুজিয়া সদৃশ খোৱাবস্তু দুখীয়া অথবা আৰ্থিকভাৱে অক্ষম মানুহৰ মাজত বিতৰণ কৰক। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আলস্য জীৱনত এক বিষৰ দৰে কাম কৰে। সেইবাবে নিজকে কলাত্মক কামৰ লগত জড়িত কৰি ৰাখক আৰু এই বেমাৰৰ পৰা নিজকে উৎসাহিত কৰি ৰাখক। আপোনাৰ ওচৰত হঠাৎ বহুত ধন আহি যাব, যি আপোনাৰ খৰচ আৰু বিল ইত্যাদি গোটেই জোৰা মাৰিব। অন্যৰ ভুল ধৰা আৰু অপ্ৰয়োজনীয় সমালোচনা কৰা আপোনাৰ এই দুখটো আপোনাৰ আত্মীয়ই আপোনাক সমালোচনা কৰিব পাৰে। আপুনি অনুভৱ কৰিব পাৰে যে এইটো আন একো নহয়, অকল সময়ৰ অপচয়, আৰু ইয়াৰ ফলত আপুনি একো প্ৰাপ্তি কৰিব নোৱাৰে। আপুনি নিজৰ এই অভ্যাস সলনি কৰাটোৱে আপোনাৰ পক্ষে ভাল হ'ব। কাৰোবাৰ হস্তক্ষেপৰ বাবে আপোনালোকৰ সম্বন্ধত দূৰত্ব বাঢ়ি যাব পাৰে। কামত আপোনাৰ দক্ষতাৰ আজি পৰীক্ষা হ'ব। ইচ্ছা অনুসৰি পৰিণাম লাভ কৰিবলৈ আপুনি নিজৰ চেষ্টাক একাগ্ৰতাৰে চলাই থাকিব লাগিব। সময়ৰ গতিৰ লগত চলা লগতে নিজকো সময় দিয়া উচিত। এই কথাটো আপোনাৰ আজি অনুভৱ হ'ব, কিন্তু তথাপিও আপোনাৰ ঘৰৰ মানুহৰ বাবে হাতত সময়ৰ নাটনি হ'ব। জীৱনসংগীৰ ব্যৱহাৰে আপোনাৰ প্ৰফেশ্যনেল জীৱনত বেয়া প্ৰভাৱ পেলাব পাৰে। পাৰিবাৰিক সুখ বৃদ্ধিৰ বাবে আপুনি ফুটা থকা কাঁহৰ মুদ্ৰা এডাল পানীত প্ৰবাহিত কৰিব পাৰে। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ খোৱাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু সুস্থ থাকিবৰ বাবে নিয়মিত ব্যায়াম কৰক। আজি অকল বহি নাথাকি এনেকুৱা কিবা কৰক যি আপোনাৰ আয় দুগুণ বৃদ্ধি কৰিব পাৰে। আপোনাৰ কোনোবা ঘনিষ্ঠজন আজি অলপ বেলেগ মুডত থাকিব আৰু তেখেতক বুজি পোৱাটোৱে এক প্ৰকাৰ অসম্ভৱ কামৰ দৰে হ'ব। যাক আপুনি ভাল পায় তাইৰ লগত কৰা বেয়া ব্যৱহাৰে আপোনাৰ সম্বন্ধত দূৰত্ব আনিব পাৰে। সহকৰ্মীৰ সহযোগ অনুযায়ী আপুনি নিজৰ সমস্যাৰ পৰা অতি সোনকালে ওলাবলৈ সক্ষম হ'ব আৰু আপোনাৰ উন্নতিত এয়া সহায়কাৰী ৰূপে পৰিগণিত হ'ব। সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানৰ বাবে আজি এক বহুত শুভ দিন। বৈবাহিক জীৱনৰ ফালেদি চাব গ'লে আজি আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। শিৱলিংগত অভিষেক কৰিলে পাৰিবাৰিক জীৱনত সুখ নামি আহিব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰভাৱশালী লোকসকলৰ সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব। নতুন যোজনা এটা আপোনাৰ চকুত লাভান্বিতৰ দৰে দেখিব, কিন্তু আশা কৰা মতে আপোনাক লাভ দিব নোৱাৰিব। বিনিয়োগ কৰা সময়ত অতি সোনকালে কোনো নিৰ্ণয় নলয় যেন। আপুনি এনেকুৱা পৰিযোজনা আৰম্ভ কৰা উচিত যি আপোনাৰ গোটেই পৰিয়ালৰ বাবে সমৃদ্ধি লৈ আহে। কোনোবা তৃতীয় ব্যক্তিৰ হস্তক্ষেপ আপোনাৰ আৰু প্ৰিয়জনৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে। যদি আপুনি নতুন সূচনা আৰু ক্ষমতা বিকশিত কৰিব অলপ বেছি চেষ্টা কৰে তেন্তে আপোনাৰ বহুত লাভ হ'ব। এই দিনটো এটা মহত্বপূৰ্ণ দিন বুলি পৰিগণিত হ'ব। আজিৰ দিনতেই ভৱিষ্যতৰ বাবে ভালেমান ভাল পৰিকল্পনা বনাব, কিন্তু গধূলিলৈ দূৰৱৰ্তী অতিথিৰ আগমনে আপোনাৰ সকলো পৰিকল্পনা অসফল হৈ ৰ'ব। বৈবাহিক জীৱনৰ ফালেদি চাব গ'লে আজি আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। ভগৱানৰ ওপৰত বিশ্বাস ৰাখক, সৎসংগত থাকক আৰু মানসিক হিংসাৰ পৰা বাচি থাকিলে আৰ্থিক স্থিতি ভালে থাকিব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰবল আত্মবিশ্বাসে আজিৰ দিনটোৰ সহজ কাম কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। কিছুমান নিশ্চিত গুৰুত্বপূৰ্ণ কাম আপোনাৰ অভাৱীয় আৰ্থিক পৰিস্থিতিৰ বাবে মাজতে ৰৈ যাব পাৰে। আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী। লোভ আৰু অনিশা পৰিহাৰ কৰক। প্ৰেম আৰু ৰোমাঞ্চ আপোনাক সুখী আৰু আনন্দিত কৰি ৰাখিব। কিবা এটা নতুন চিন্তা আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব। দিন ভাল যাব। বেলেগৰ লগতে নিজৰ বাবেও সময় উলিয়াব পাৰিব। বিয়াৰ আগৰ ধুনীয়া দিনৰ স্মৃতিখিনি আজি সতেজ হ'ব পাৰে। সেই আগৰ দৰে ঘূৰি ফুৰা, হাঁহি ধেমালি আৰু ফূৰ্তি ইত্যাদিবোৰে আপোনালোকৰ বাবে উপহাৰ। অৰ্থ লাভৰ বাবে গা ধোৱা পানীত গংগাজল মিহলাই ল'ব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ উদ্দীপনাৰ যাদু পৃথিৱীত বিচৰণ কৰি আছে। আপুনি এনেকুৱা অনুভৱ কৰিব পাৰে যে
আপুনি জানে যে অন্য লোক আপোনাৰ পৰা কি বিচাৰে, কিন্তু আজি আপুনি নিজৰ খৰচসমূহ খৰচ হৈ যোৱাৰ পৰা বাচক। আজিৰ দিন ফূৰ্তি কৰাৰ হিচাপত বহুত বঢ়িয়া হয়। এইবাবে আপুনি নিজৰ মন পচন্দৰ কাম কৰক আৰু কাম কৰি মজা লওক। আপুনি কেতিয়াবা গোলাপ আৰু কেৰুৱা জল একেলগে শুঙি চাইছেনে? আজি আপোনাৰ জীৱন প্ৰেমৰ বাবে এনেই সুগন্ধৰে মলমলাই থাকিব। নিজকে অভিব্যক্ত কৰিবৰ বাবে এয়াই ভাল সময় আৰু এনেকুৱা পৰিকল্পনাসমূহত কাম কৰক যি সৃজনাত্মক ধৰণৰ হয়। হতাশাৰে ভৰা দিন হ'ব যেতিয়া ঘনিষ্ঠ ব্যক্তিসমূহৰ লগত আপোনাৰ মতভেদ হ'ব পাৰে। আপোনাৰ আৰু জীৱনসংগীৰ মাজত বিশ্বাসৰ এক দুৰ্বলতা আহিব পাৰে, যাৰ ফলত বৈবাহিক জীৱনত কিছু অশান্তিৰ সৃষ্টি হ'ব পাৰে। ধন প্ৰাপ্তিৰ বাবে গাখীৰ অথবা পানীত কেশৰ দি তাৰ সেৱন কৰক। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কামৰ মাজত অলপ বিশ্ৰাম লোৱাৰ চেষ্টা কৰক আৰু বহু ৰাতি কাম কৰাৰ পৰা বিৰত থাকক। আজিৰ দিনটোত আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপুনি প্ৰয়োজনতকৈ অধিক খৰচ কৰাৰ অথবা আপোনাৰ পইচাৰ বেগ হেৰুৱাৰ সম্ভাৱনা আছে। এনেকুৱা বিষয়ত সাৱধানতাৰ অলপ 19-20 আপোনাৰ ক্ষতি কৰিব পাৰে। পৰিয়ালৰ সদস্যৰ লগত হাঁহি খিকিন্দালিৰে ভৰা ব্যৱহাৰে ঘৰৰ পৰিৱেশক লঘু আৰু আনন্দৰে ভৰা কৰি তুলিব। আপুনি আজি প্ৰেমৰ মনোদশাত থাকিব। আপুনি আজি বহুত সুযোগো লাভ কৰিব। আপোনাৰ ব্যৱহাৰত সততা আৰু স্পষ্টবাদী ৰাখক। আপোনাৰ দক্ষতা আৰু একাগ্ৰতাক আজি সকলোৱে প্ৰশংসা কৰিছিল। আজি আপুনি নতুন চিন্তাধাৰাৰে পৰিপূৰ্ণ হ'ব আৰু যি কামেই কৰিবৰ বাবে পচন্দ কৰিব তাতে আপুনি প্ৰয়োজনতকৈ অধিক লাভ পাব। আজিৰ দিনটো আপোনাৰ আৰু জীৱনসংগীৰ মাজত আত্মীয়তাপূৰ্ণ কথা কোৱাৰ বাবে সঠিক সময়। আৰ্থিক স্থিতি সবল কৰিবলৈ দুখীয়াক ভাত তৰকাৰী খুৱাওক আৰু নিজেও খাওক। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি উৰ্জা আৰু শক্তি দি ভৰপূৰ হ'ব। আপুনি যি কাম সাধাৰণতে কৰোঁতে একদিন লাগে সেই কাম আজি আপুনি আধা দিনতে সম্পূৰ্ণ কৰিব পাৰিব। আজি আপুনি বুজিব পাৰিব যে চিন্তা চৰ্চা নকৰাকৈ ধন খৰচ কৰিলে আপোনাৰ কিমান লোকচান হ'ব পাৰে। আপুনি চিনি পোৱা কোনোবাই আৰ্থিক সমস্যালৈ ঘৰত অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। নিজৰ কথা প্ৰমাণ কৰিব গৈ আজি আপুনি আপোনাৰ সংগীৰ লগত কাজিয়া হ'ব পাৰে। অৱশ্যে আপোনাৰ সংগীৰ বুজোৱাত আপুনি শান্ত হ'ব। এটা সময়ত সকলো সুযোগ যেনে চাকৰি আৰু ব্যৱসায়ৰ নতুন প্ৰস্তাৱ একেলগে আহিব। আপোনাৰ দিন বহুত ধুনীয়া হ'ব। সন্ধিয়া বহুত দেৰি পিছত আপুনি বহুত দূৰৰ পৰা ভাল খবৰ এটা শুনিবলৈ পাব। ৰোমান্টিক গান, সুগন্ধিত মমবাতি, ভাল খোৱা বস্তু আৰু পানীয় আজি এইবোৰেই আপোনাৰ জীৱন লগৰীৰ লগত কটোৱা সময়ত ৰহণ সানিব। গা ধোৱা পানীৰ লগত হালধি আৰু গাখীৰ মিহলি কৰি লৈ গা ধুলে পাৰিবাৰিক জীৱনত সুখ প্ৰাপ্তি হ'ব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদিও ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।